সো ফ্ৰেণ্ডছ দেখিছেনে এই গছজোপাত কিমান বগৰী লাগি আছে চাওক ছিজনেল ফুড হয় বগৰী জুজুবি ফ্ৰুইট বুলি কোৱা হয় ইংলিছত ছিজনেল ফ্ৰুইট হয় তো এই বগৰীৰ ফুড ভেলু বহুত থাকে বগৰীত কি থাকে বহুত পৰিমাণৰ পটাছিয়াম থাকে বহুত পৰিমাণৰ মিনাৰেলছ ভিটামিন চিৰে ভৰপূৰ ফাইবাৰ বহুত থাকে তো বগৰী টেঙা আমাৰ কাৰণে খাবলৈ খুব ভাল যদি 100 গ্ৰাম বগৰী টেঙা খায় তেতিয়াহ'লে মই ফুড ভেলুটো কৈছোঁ বগৰীত যদি 100 গ্ৰাম মানে বগৰী খায় আপুনি তাৰ পৰা 1 গ্ৰাম প্ৰটিন পাব 0 ফেটছ থাকে 10 গ্ৰাম ফাইবাৰ পাব 77% ভিটামিন চি আছে আমাৰ বগৰীত চ' বগৰী টেঙাটো খুব ভাল ছিজনেল ফুল হয় প্ৰতিটো বস্তু যেনে ছিজনেল যিবিলাক মানে ফ্ৰুইটছ থাকে সেইবিলাক আমাৰ খাব লাগে খালে আমাৰ কি দেহৰ কাৰণে খুব ভাল হয় তো আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ যদি নাজানে সকলোৰে মাজত শ্বেয়াৰ কৰক বেছিকৈ শ্বেয়াৰ কৰক যাতে বগৰী টেঙাৰ মানে ভেলুটো সকলোৱে গম পায় আপোনালোকে যদি বগৰী টেঙাৰ গছ আছে তেতিয়াহ'লে বগৰী টেঙা মই চিঙি এনেকৈ খাই আছোঁ চাওক যদি বগৰী টেঙাৰ গছ আছে ঘৰত তেতিয়াহ'লে বগৰী খাওক জুজুবি ফ্ৰুইটছ খাওক নহ'লে আপোনালোকে বজাৰতো কিনা পায় আপোনালোকে কিনক আৰু খাওক কাৰণ ফুড ভেলু এটা মানে বগৰীৰ বহুত বেছি মজা লাগিছে বঢ়িয়া আপোনালোকে খাওক আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক